যিসকলে গাফিলতি কৰিছে বা যি এই ঘটনাটো ভুলৰ কাৰণে ঘটনাটো ঘটিল তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে এনকুৱাৰী দিছে আৰু বিহিত ব্যৱস্থা ল'ব বুলি মোৰ বিশ্বাস। এতিয়া ভাগ্য কলিতাই তেখেতে কাম কৰিব সময়মতে নাই পৰা। তেওঁৰ পিছত তেওঁ পুতেকে কাম ল'লে, তেওঁ সময়মতে কাম কৰিব পৰা নাছিল। এতিয়া কাক দোষিম? এতিয়া ভাগ্য কলিতা বা ভাগ্য কলিতা পুতেকে যদি সময়মতে কাম কৰাহেঁতেন হয়তো নহ'লহেঁতেন, কিন্তু তেওঁ সময়মতে কাম কৰিব নোৱাৰিলে। মই দুখিত। আমাৰ যোৰহাটৰ কাষৰে বালিজানত দেৰগাঁৱত এইটো এটা দুৰ্ভাগ্যজনক ঘটনা ঘটিল। যিসকল প্ৰাণ হেৰুৱালে তেওঁলোকৰ আত্মসৎগতিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। দুখ লগা এনে ঘটনা ঘটিব নালাগিছিল, কিন্তু এয়া সম্পূৰ্ণ NIC DCLৰ গাফিলতিত হৈছে। আৰু ক'ৰবাত এই ৰাস্তাটো লৈ পেলাই আমি নুমলীগড়ৰ পৰা আমাৰ জাজিলৈকে আমাৰ যোৰহাটবাসী ৰাইজে বহুত দিনৰ পৰা আমি ভুগি আছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰা হৈছে। তেখেতৰ তৎপৰতাত শেহতীয়াকৈ আমাৰ নিজৰ কিছু মানুহৰে ভুল। এতিয়া এই ঠিকা পাইছিলে আমাৰে কোনোবা আপোন এজনে ভাগ্য কলিতাই। এতিয়া ভাগ্য কলিতাই তেখেতে কাম কৰিব সময়মতে নাই পৰা। তেওঁৰ পিছত তেওঁ পুতেকে কাম ল'লে, তেওঁ সময়মতে কাম কৰিব পৰা নাছিল। এতিয়া কাক দোষিম? এতিয়া ভাগ্য কলিতা বা ভাগ্য কলিতা পুতেকে যদি সময়মতে কাম কৰাহেঁতেন তেতিয়া হয়তো আমাৰ ৰাস্তা বহুত আগতে হৈ গ'লহেঁতেন আৰু চাগে এই ঘটনাও নহ'লহেঁতেন। আমি ডিভাইডাৰ বা আমি ক'ৰবাত ৰাস্তা বাঁহ দি পেলাই এনেকুৱা কুঁৱলী এই সময়ত এনেধৰণৰ ঘটনাবোৰ নহ'লহেঁতেন। কিন্তু মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অলপ আগতে যোৰহাটৰ এটা ঘটনাত যোৰহাটৰ জিলা আয়ুক্ত পুলক মহন্ত ডাঙৰীয়া আৰু মই সাক্ষাৎ কৰিছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দুখ প্ৰকাশ কৰিছে আৰু ইয়াত এটা এনকুৱাৰী দিছে এনে ঘটনা নোহোৱালৈ। কিন্তু আৰু এটা মই পৰামৰ্শ আগবঢ়াওঁ, সাৱধানৰ মৰণ নাই যিটো বিষয়। এতিয়া আমাৰ বহুত মানুহে পিকনিক যায়, বহুত মানুহে আমি বহুত বিভিন্ন পৰিকল্পনা লওঁ, কিন্তু এই ঠাণ্ডা কুঁৱলী বতৰত যে অকণমান পাৰিলে চাব লাগে যে আমি লাগিলে ক'ৰবাত এৰাতি ৰৈ দিওঁ। প্ৰাণতকৈ ডাঙৰ কথা নহয় ক'ৰবাত আমি এৰাতি ৰৈ দিয়াটো। এনেকৈ কুঁৱলী বতৰত পাৰিলে অকণমান যান বাহনো নচলোৱাটো ভাল। কাৰণ আজি ৰাতিপুৱা যিটো ঘটনা হৈছে 3:30, 4টা মানত আমি মোৰ ভুলো হ'ব পাৰে, সিমান সময়ত হৈছে বুলি গম পাইছোঁ। কিন্তু ইমান সময়ত এই কুঁৱলী বতৰত পাৰিলে এনেধৰণৰ যাত্ৰীবাহী বাহন বা আমাকো এতিয়া পৰিয়ালৰ মানুহে আমাক কেতিয়াবা ৰাতি 2টা 3টাত গ'লেও এই কুঁৱলী বতৰত আমাক যাব মানা কৰে। যিমানে আৰ্জেণ্ট নাথাকক, প্ৰাণটো ডাঙৰ কথা। পৰিয়ালৰ কথা চিন্তা কৰিব, প্ৰাণ থাকিলেহে আমি কাম কৰিব পাৰিম। সেইকাৰণে এই কথাবোৰ অলপ সাৱধানে আমি গাড়ী চলাব লাগে। আৰু কোনোবাই যদি বলপূৰ্বকভাৱে গাড়ী চলাব কৈও পাৰিলে এই কুঁৱলী বতৰত অকণমান সাৱধানে কুঁৱলী সময়ত নচলাই অলপ জিৰণি লৈ চাহ তাহ খাই গান চান শুনি লাগিলে শুই দিয়ক। এয়াও মোৰ পৰামৰ্শ থাকিল। কাৰণ এই কুঁৱলীৰ সময়ত বহুত ঘটনা হোৱা আমি বিগত সময়তো পাইছোঁ। মই চাওক, সাময়িকভাৱে যদি চোৱা যে ৰাস্তা একেবাৰে বেয়া বুলি আপুনি কৈ নিদিব। আমি স্বীকাৰ কৰিছোঁ যে ৰাষ্ট্ৰীয় ঘাইপথটো বিভিন্ন কাৰণবশতঃ প্ৰথম যিজন ঠিকাদাৰ আহিল তেওঁ কাম কৰিব নোৱাৰিলে, দ্বিতীয়বাৰ যিজন ঠিকাদাৰ আহিল তেওঁ কাম কৰিব নোৱাৰিলে।